ঘৰ আহি পালোঁ। আহি পাই চাহ খাব লৈছোঁ, ৰুটি আৰু ভেন্দি ভাজি। তাৰপাছত এইফালে দুপৰীয়াৰ কাৰণে যোগাৰ, দালি আৰু ভেন্দি ভাজি আৰু এইফালে মাছ ফ্ৰাই। তাকে দুপৰীয়া আজি এইকেইদিন স্কুল নাই যিহেতু খোৱা লোৱাই। এইফালে সন্ধিয়া আৰু চাহ খাব লৈছোঁ। দেউতাই চিঙৰা আনিছে। এইফালে ৰাতি ৰুটি ঘুগুনি বনালোঁ, বাদাম ভাজি। এয়া আৰু পিছদিনাখনৰ ব্ৰেড, ৰাতিৰে ৰুটি আছিল, ভুজিয়া লৈছোঁ চাহ খাব। ৰাতিপুৱা 2-3 দিনৰ ভিডিঅ' একেলগে শ্বুট কৰা হৈছে। তাৰপাছত এইফালে আৰু দুপৰীয়া এয়া চাহ খাব লৈছোঁ আৰু একাপ এয়া চাহ তাহ খাই লৈ আৰু এইফালে ভাত বনাব লাগিব এইবাৰ। এইফালে আৰু এইখিনি ৰেচিপি আৰু খোৱা লোৱা সেয়ে আৰু স্কুল নাই যিহেতু এয়া তাকে কৰি আছোঁ। বনাইছোঁ খাইছোঁ, বেছি বেলেগ ভিডিঅ' কৰা হোৱা নাই। এইফালে দুপৰীয়া এইফালে কলডিল ভাজিছোঁ, এইফালে দালি বহাইছোঁ। এইখিনি বনাই লৈ আৰু খাই আৰু লগ পাই আছোঁ। ভাজি আছোঁ। এইফালে ভাত চাত খোৱা হ'ল, হৈ এইফালে আৰু এইবাৰ এয়া জেতুকা ছিঙিব লৈছোঁ। ভাত তাত খাই উঠি এয়া জেতুকা দিব লাগিব। মায়েও চুলিত লগাব বোলে, ময়ো অলপ লগাম বুলি ভাবিছোঁ। চুলিখিনি বেয়া হৈছে একেবাৰে। গাইছ, কি খবৰ? এয়া ভাত তাত খাই লৈ দেখিছেনে কেনেকৈ ঘামিছে। এইবাৰ এয়া জেতুকা ছিঙিব আহিছোঁ, আমাৰ ঘৰৰে জেতুকা ছিঙি আছোঁ। এইফালে আৰু এইফালে জুই লগাই দিছোঁ, অলপমান জবৰ হৈছে জংঘল। আমাৰ নুনু কাম কৰি আছে মাৰ লগত। এয়া ঠিক কৰি আছে, সাৰি আছে, মুচি আছে, চাফা কৰি আছে। কৰা আমাৰ এতিয়া অপৰাজিতা ফুল দেখিছেনে মন্দিৰত এয়া ফুল ফুলিছে। এইফালে ৰাতি আৰু ভাত নাখাই পেলাই চুজি বনাইছোঁ। চুজি খাব, গতিকে চুজি বনাই চুজিকে খালোঁ আৰু চাহৰ লগত। এইফালে আৰু ৰাতিপুৱা পিছদিনাখনত এয়া ব্ৰেড চপ বনাইছোঁ, বেচনেৰে বনাইছোঁ। ভাল লাগে খাই। আপোনালোকে কেনেকুৱা পায় জনাবচোন, ভাল পায়নে? মই আৰু কণী দিলে বেছি ভাল পাওঁ, কণীৰ লগত। পিছত আৰু কণী দিয়া নহ'ল আৰু এইটো বেচনেৰে যিহেতু আমাৰ মা কণী নাখায় আৰু কেইবিধ বনাই থাকিম, এইবিধে বনালোঁ একেলগে। বিৰাট কুৰকুৰীয়া হৈছে, যিহেতু অলপমান পিঠাগুড়ি দিছোঁ। পিঠাগুড়ি দিলে অলপ কুৰকুৰীয়া হয় বস্তুটো। তেনেকৈ বনালোঁ, বনাই আৰু এতিয়া খাম। খাই আৰু ভাতৰ যোগাৰ কৰিব লাগিব দুপৰীয়াৰ কাৰণে। গোটা মগু আছে ভিজাই থোৱা, সেই দিয়ে পনীৰৰ চব্জি বনাম বুলি ভাবিছোঁ। আৰু ৰাতিৰে এপিচ আছিল চুজি, তাকো লৈছোঁ চাহৰ লগত খাব। এয়া পনীৰৰ